হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই কি বনাব লৈছোঁ তো দেখিছে, গম পাইছে কিজানি। আৰু মই লৈছোঁ এই পচলা সৰু সৰুকৈ কুটি লৈছোঁ আৰু অলপ নিমখ আৰু অলপ তেল দি ভালকৈ মোহাৰি লৈছোঁ। আৰু এতিয়া মই লৈছোঁ মুগৰ দালি আধা কাপ আৰু মচুৰ দালি আধা কাপ। ভালকৈ ধুই তিয়াই থৈছিলোঁ, এতিয়া ল'লোঁ ভালকৈ তৰাই। আৰু এতিয়া লৈছোঁ কেঁচা জলকীয়া, আদা নহৰু থেঠালাই লৈছোঁ আৰু তেজপাত আৰু শুকান জলকীয়া আৰু পিঁয়াজ, এটা ডাঙৰ পিঁয়াজ কুটি লৈছোঁ। আৰু এয়া গোটা গৰম মছলা মই তিয়াই থৈছোঁ, পিছত লাগিব আমাক লাষ্টত। আৰু এতিয়া চাই থাকক আপোনালোকে মই কেনেকৈ কি কৰোঁ। আৰু এতিয়া তেলখিনি গৰম হৈছে আৰু শুকান জলকীয়া আৰু তেজপাত আৰু পিঁয়াজখিনি দিলোঁ। এতিয়া ভালকৈ ভাজি ল'ম। আৰু আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব, তেতিয়া গম পাব আজি কল পচলা ধুনীয়া টেষ্টি ৰেচিপি হয় এটা। আপোনালোকে এনেকৈ বনাই খাই চাব পাৰে, ধুনীয়া পাব, বহুত সোৱাদ লগা ৰেচিপি হয়। আৰু এতিয়া মই দিম আদা নহৰুখিনি দিম আৰু অলপ ভালকৈ ভাজি ল'ম। আৰু আপোনালোকে কল পচলাৰে হয়তো ভাজা খাই পাইছে, কিন্তু এনেকৈ যদি যিসকলে খোৱা নাই এনেকৈ খাই চাব পাৰে এবাৰ। বহুত টেষ্টি হয়, বহুত সোৱাদ লগা। আৰু খাই পেলাই আপোনালোকে মোক ক'ব কমেণ্ট কৰি কেনে পালে। মই কিন্তু বহুত ভাল পালোঁ। আৰু এতিয়া লৈছোঁ পাঁচফোৰণ লৈছোঁ আধা চামুচ আৰু জিৰা আধা চামুচ, গোটা জিৰা লৈছোঁ। আৰু এতিয়া হালধি দিছোঁ অলপ, আৰু পিছত প্ৰয়োজন হ'লে দিম। আৰু এতিয়া ভালকৈ লৰাই ভাজি ল'ম। আৰু এতিয়া মই দিম মুগৰ দালিখিনি দিম। আৰু এতিয়া ভালকৈ অলপ লৰাই ল'ম। দাইলখিনি ভালকৈ অলপ ভাজি ল'ম। আৰু এতিয়া দিম মচুৰ দাইলখিনি দিম আৰু ভালকৈ লৰাই ভাজি ল'ম। অলপ চাই থাকিব আপোনালোকে শেষলৈ ভিডিঅ'টো। আৰু আপোনালোকে ছাবস্ক্ৰাইবটো কৰি ল'ব প্ৰথমতে, আৰু ছাবস্ক্ৰাইব নকৰাকৈ নাযাব প্লিজ। আৰু এতিয়া মই দিছোঁ নিমখ আৰু যদি পিছত প্ৰয়োজন হয় দিম আমি, চাই থাকিব। আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব। আৰু অলপ ঢাকনি দি থৈছিলোঁ, আৰু 2 মিনিট পিছত মই ঢাকনি গুচাই পচলাখিনি দিলোঁ। কল পচলাখিনি এতিয়া ভালকৈ মিক্স কৰি ভাজি ল'ম, চাই থাকিব। আৰু এতিয়া মই গৰম পানী হ'ব দিছোঁ। আমাক গৰম পানী লাগিব, গৰম পানী দিলে ভাল লাগে। আৰু এতিয়া ভালকৈ আৰু অলপ পানী উঠিছে পচলাখিনিৰ, ভালকৈ ভাজি আছোঁ। আৰু এতিয়া 1 চামুচ দিছোঁ জিৰা পাউডাৰ আৰু 1 চামুচ ধনিয়া পাউডাৰ আৰু হালধি আৰু অলপ দিছোঁ, আমাক প্ৰয়োজন হ'ল। আৰু আধা চামুচ দিছোঁ ৰেড চিলি কালাৰৰ কাৰণে, আৰু অলপ দিছোঁ আধা চামুচমান দিছোঁ মিট মছলা। আৰু এতিয়া ভালকৈ লৰাই ল'ম। আৰু অলপ নিমখ দিলোঁ, নিমখ আমাক আৰু অলপ প্ৰয়োজন হ'ল। আৰু এতিয়া ভালকৈ ভাজি থাকিম, ভালকৈ মিক্স কৰি ল'লোঁ। আৰু এতিয়া আমি পানী দিম, আৰু পানী দিব হৈছে। আৰু এতিয়া হৈছে আমাৰ, আৰু এতিয়া পানী দিম। পানী আপোনালোকে বেছি যদি জোল খাব খোজে জোল কৰি দিব পাৰে। মই এইখিনিয়ে দিলোঁ, মই বেছি জোল নাখাওঁ, এনেকৈ হ'ব মোৰ, সেইকাৰণে। আৰু এতিয়া অলপ ঢাকনি দি থ'ম। আৰু কল পচলা ঘৰতে পাব আপোনালোকে। আৰু এতিয়া মই কেঁচা জলকীয়াখিনি দিলোঁ, আৰু গৰম মছলাখিনি মই খুন্দি ল'লোঁ, গৰম মছলাখিনি দিলোঁ। আৰু এতিয়া অলপ লৰাই দিছোঁ, আৰু অলপ ঢাকনি দি থ'ম। আৰু এতিয়া আমাৰ হৈছে, এনেকুৱা হ'লে হ'ব। আপোনালোকে যদি বেছি জোল খাব বিচাৰে দিব পাৰে। আৰু এতিয়া আমাৰ হৈছে। আৰু মই 1 চামুচ ঘি দিছোঁ। ঘিটো অপশ্যনেল হয়, আপোনালোকে নাখালে নিদিলেও হ'ব, মই দিলোঁ। আৰু এতিয়া হৈছে আমাৰ এইখিনি, মই অলপ 10 মিনিটলৈ ঠাণ্ডা হ'ব দিম, তাৰপিছত মই দেখুৱাই আছোঁ। আৰু এতিয়া গেছটো অফ কৰি দিলোঁ। আৰু এতিয়া আমাৰ 10 মিনিটৰ পিছত ধুনীয়া হৈছে। আৰু এতিয়া মই ছাৰ্ভ কৰিম, আৰু চাই থাকিব আপোনালোকে। আৰু এতিয়া দেখিছে আমাৰ কল পচলা ধুনীয়া হৈছে, খাবলৈ বহুত ধুনীয়া হৈছিল। আৰু আপোনালোকৰ কেনে লাগিল কমেণ্ট কৰি ক'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।